নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো বিগ ব্ৰেকিং নিউজ হৈছে জানুৱাৰীৰ পূৰ্বে ম্যায় ত্যাগ কৰক অসম। নতুন বছৰৰ পৰা পুনৰ চলিব ম্যায় বিৰোধী অভিযান। নতুন বছৰৰ পৰা পুনৰ চলিব ম্যায় বিৰোধী অভিযান। জানুৱাৰীৰ পূৰ্বে ম্যায় ত্যাগ কৰক উজনি অসম। অবৈধ বাংলাদেশী ম্যাক উজনি অসম ত্যাগ কৰিবলৈ সকিয়নি চিতু বৰুৱাৰ। গাঁৱত অচিনাকি মানুহ দেখিলেই খেদিবলৈ আহ্বান চিতু বৰুৱাৰ। শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাৰ সংবাদমেল। মিস্ত্ৰী ফেৰীৱালাৰ ৰূপত উজনি অসমলৈ আহিছে মিয়া বাংলাদেশী। প্ৰতিজন অসমীয়া লোকে ঘৰত এখনকৈ হেংদাং ৰাখিবলৈ আহ্বান। অসমক বাংলাদেশ পাকিস্তান হ'বলৈ দিয়া নহ'ব। বাংলাদেশী মিয়াসকল অসমীয়া জাতিৰ বাবে শ্ল' পয়জন। উজনি অসমত মিয়া বাংলাদেশীৰ দপদপনি সহ্য কৰা নহ'ব। শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাৰ সংবাদমেল। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মহানগৰীত নিশা ভয়ংকৰ ঘটনা। জ্বলি ছাই হ'ল মানুহ। জীৱনতে অগ্নিদগ্ধ হৈ তৎমুহূৰ্তত শেষ হ'ল জীৱন। ৰেলৰ ওপৰতে ছাই হৈ পৰি থাকিল মানুহজন। নিশা চানমাৰী ৰাজগড় সংযোগী ৰেল লাইনত শোকাবহ ঘটনা। তেল পৰিবাহী ৰেলৰ ওপৰেৰে পাৰ হওঁতে অঘটন। উচ্চ ক্ষমতাসম্পন্ন ৰেল লাইনৰ কাৰেণ্টত লাগি শেষ হ'ল জীৱন। ঘটনাৰ পিছতে তেলৰ টেংকাৰত জুইৰ সংযোগ। কথামপি অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে টেংকাৰখন। বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা লোকজনৰ উদ্ধাৰ হোৱা নাই পৰিচয়। তেনেহ'লে বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেলৱেৰ আহি পৰিছে নতুন চাকৰি। ৰেলৱেত ওলাইছে চাকৰি। কেনেকৈ আপোনালোকে কৰিব পাৰিব আবেদন? RRBয়ে জাৰি কৰিছে অফিচিয়েল নিৰ্দেশনা। আচলতে শিতানত 311টা পদত ওলাইছে চাকৰি। 30 ডিচেম্বৰৰ পৰা কৰিব পাৰিব আপোনালোকে আবেদন। অনলাইন আবেদন অন্তিম তাৰিখ হ'লগৈ 29 জানুৱাৰী 2026। rrbguwahati.gov.in কৰিব পাৰিব আবেদন। 18ৰ পৰা 40 বছৰ বয়সৰ লোকে কৰিব পাৰিব আবেদন। মেট্ৰিক উত্তীৰ্ণও কৰিব পাৰিব আবেদন। তেনেহ'লে বন্ধুসকল, আজি পৰৱৰ্তী খবৰলৈ আগবাঢ়োঁ। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ঠিক নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু নিৰ্মলা সীতাৰমণে অসমলৈ আহি দৰ্শন নকৰিলে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসম ভ্ৰমণ কৰিলে তিনিগৰাকীকৈ বিজেপিৰ বিয়াগুম নেতাই। কিন্তু ইয়াৰো কোনো এগৰাকী নেতাই দৰ্শন নকৰিলে জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত উপস্থিত হৈ অসমৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ কাৰোৰ যেন সময় নাই। কেৱল ৰাজনীতিৰ কথা কয়। উন্নয়নৰ ফটোত ঢোল কোবাই অহা বাটে গুচি গ'ল এইসকল নেতা। কিয় জুবিন গাৰ্গৰ অৱহেলা হৈ ৰ'ল দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিত্তমন্ত্ৰী। তেওঁলোকে জুবিন গাৰ্গৰ পৰিয়ালত সাক্ষাৎ কৰা বা জুবিন ক্ষেত্ৰলৈ যোৱাটো দূৰৰ কথা, নিজৰ ভাষণত এবাৰো উল্লেখ নকৰিলে জুবিন গাৰ্গৰ নাম। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কেৱল শ্ৰদ্ধাঞ্জলি জনাবলৈকেও অসমলৈ আহি গ'ল বিৰোধী। এতিয়া প্ৰশ্ন, অসমীয়া শিল্পী, অসমীয়া সংস্কৃতিৰ প্ৰতি কোনো ধৰণৰ আৱেগ নাই নেকি দিল্লীৰ নেতাসকলৰ? তেওঁলোকক অকল অসমৰ সম্পদহে লাগে নেকি? বিপদৰ সময়ত কিয় অসমৰ জনতাৰ দুখৰ বুজ নলয় নেতাসকলে? কিন্তু অসমৰ বানপানীৰ সময়ত কোনো দিন দেখা নগ'ল এইসকল নেতাক। আজি নৰেন্দ্ৰ মোদীয়ে কিয় অসমৰ জনতাক আগত দিব নোৱাৰিলে জুবিন গাৰ্গৰ মৃত্যু নিয়াৰ আশ্বাস? ইতিমধ্যে এই প্ৰশ্নসমূহ উত্থাপন হৈছে। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে বিজেপিৰ টিকট বিচাৰি মুখ্যমন্ত্ৰীলৈ আক্ৰাচুৰ প্ৰ-পত্ৰ। আক্ৰাচুৰ উজনি মধ্য কেন্দ্ৰীয় কমিটিৰ পত্ৰ মুখ্যমন্ত্ৰীলৈ। 30 সমষ্টিত কোচ ৰাজবংশী লোকক টিকট দিয়াৰ আহ্বান। আক্ৰাচুৰ 12জনীয় প্ৰাৰ্থী তালিকা প্ৰেৰণ মুখ্যমন্ত্ৰীলৈ। হেমাংগ ঠাকুৰীয়া, পৰমানন্দ ৰাজবংশীক পুনৰ প্ৰাৰ্থিত্ব দিয়ক। বিজেপিৰ টিকট বিচাৰি মুখ্যমন্ত্ৰীলৈ আক্ৰাচুৰ পত্ৰ প্ৰেৰণ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কেগৰ প্ৰতিবেদনত চৰকাৰৰ কেলেংকাৰীৰ তথ্য। যুৱক যুৱতীৰ নামত 14,450 কোটি টকাৰ অনিয়ম। কেগৰ প্ৰতিবেদনত মোদী চৰকাৰৰ ভয়ংকৰ কেলেংকাৰীৰ তথ্য। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাত 14,450 কোটি টকাৰ অনিয়ম। 90,66,000 প্ৰাৰ্থীৰ নামত সন্দেহজনক বেংক একাউণ্টৰ তথ্য। যুৱক যুৱতীৰ নামত দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিলে কেগৰ প্ৰতিবেদনে। PMKVY প্ৰমাণপত্ৰ পোৱাৰ পিছতো 34 লাখ প্ৰাৰ্থীয়ে লাভ কৰা নাই ধন। মাত্ৰ 18% প্ৰাৰ্থীয়েহে প্ৰশিক্ষণৰ পিছত পাইছে প্ৰাপ্য ধন।
প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ কাগজে পত্ৰইহে চলি আছে PMKVY আঁচনি। PMKVYক লৈ কেইবাখনো ৰাজ্যৰ অনিয়ম কেগৰ প্ৰতিবেদনে আনিলে পোহৰলৈ। উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান, মহাৰাষ্ট্ৰকে ধৰি বহু ৰাজ্যকে PMKVYৰ কেলেংকাৰী। তেনেহ'লে বন্ধুসকল আগবাঢ়ো আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰলৈ। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, পশ্চিম কাৰ্বি আংলঙত কঠোৰ প্ৰশাসন, অনিৰ্দিষ্ট কাললৈ জাৰি 163 ধাৰা। পশ্চিম কাৰ্বি আংলঙত কঠোৰ হৈছে প্ৰশাসন। পশ্চিম কাৰ্বি আংলঙত 163 ধাৰা জাৰি কৰা হৈছে। ৰাজহুৱা স্থানত 5 জনকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। এই সময়ছোৱাত কোনো ধৰণৰ ৰেলী, সমদল, প্ৰদৰ্শনী, সভা সমিতি আদি অনুষ্ঠিত কৰিব নোৱাৰিব। সামাজিক মাধ্যমত কোনো ধৰণৰ ঘৃণাসূচক মন্তব্য কৰিব নোৱাৰিব। 22 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বাহাল থাকিব এই নিৰ্দেশনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে জাৰি কৰিছে 163 ধাৰা। বন্ধুসকল আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে, ধৰ্মৰ অপমান সহ্য কৰা নহ'ব, কংগ্ৰেছে আনিব নতুন বিধেয়ক। ধৰ্ম সম্প্ৰদায়ক লৈ অপমানসূচক মন্তব্য কৰিলেই লোৱা হ'ব ব্যৱস্থা। সাৰি নাযাব কোনো ৰাজনৈতিক নেতা মন্ত্ৰীও। ভাষণৰ নামত কোনো কাৰণতে বিয়পাব নোৱাৰিব ঘৃণা। কংগ্ৰেছ শাসিত কৰ্ণাটকৰ পিছত আন এখন ৰাজ্যত এই নিয়ম। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰেও আনিব ঘৃণামূলক ভাষণ প্ৰতিৰোধী আইন। কঠোৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱান্ত ৰেড্ডী। ধৰ্মক অপমান কৰাসকল বিহা হ'ব কঠোৰ শাস্তি। ইতিমধ্যে বিজেপিৰ আপত্তি নাকচ কৰি কৰ্ণাটকে আনিছে বিশেষ আইন। বিৰোধীৰ প্ৰতিবাদক বুঢ়া আঙুলি কংগ্ৰেছৰ। ধৰ্ম সম্প্ৰদায়ক লৈ অপমানসূচক মন্তব্য কৰিলেও লোৱা হ'ব একশ্যন। বন্ধুসকল আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে, আমচুৰ পৰা বিদায় ল'লে ৰেজাউল কৰিম চৰকাৰে। ৰাজহুৱা সভাত কান্দি কান্দি ভাষণ। আমচুৰ পৰা বিদায় ল'লে ৰেজাউল কৰিম চৰকাৰে। ৰাজহুৱা সভাত কান্দি কান্দি ভাষণ। উচপি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। মোৰ শেষ বিন্দু তেজ থকালৈকে সংখ্যালঘুৰ হৈ যুঁজ দিম। আমচু মোৰ তেজত আছে। সংখ্যালঘু ওচৰত মই চিৰ ঋণী হৈ থাকিম। 30 ডিচেম্বৰত ল'ব আনুষ্ঠানিক বিদায়। বঙাইগাঁৱৰ বালাপাৰাত হ'ব বিদায় সভা। ৰেজাউল কৰিম চৰকাৰ যোগদান কৰিব AIUDF দলত। 2026ত সৃজনগ্ৰাম সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব বিধানসভাৰ নিৰ্বাচন। ৰাজহুৱা সভাত এইদৰে উচপি উঠে আমচুৰ নেতাগৰাকী। আমচুৰ পৰা বিদায় ল'লে ৰেজাউল কৰিম চৰকাৰে। ৰাজহুৱা সভাত কান্দি কান্দি ভাষণ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।